নমস্কাৰ সকলোকে মই জয় লাৰ্ণ উইথ জয় চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ লেচন 5ৰ দ্য গাৰ্ডেন অফ ৰিফ্লেকশ্যন এ উইথ 30ৰ এক্টিভিটি 1 আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। এক্টিভিটি 1 কি দিয়া আছে? চেঞ্জ দ্য ভইচ অফ দ্য ফ্লয়িং চেণ্টেন্সেছ। তলৰ বাক্যবোৰ ভইচ চেঞ্জ কৰা। ভইচ চেঞ্জ আমি কেই প্ৰকাৰ পাইছোঁ? দুই প্ৰকাৰৰ, এক্টিভ আৰু পেছিভ। ইয়াতে যিখিনি দিয়া আছে চব এক্টিভ ভইচ দিয়া আছে গোটেইখিনি। আমি পেছিভ ভইচ কৰিব লাগে। 1 নম্বৰটো কি আছে? The puppy licked the bowl. ইয়াতে আমি আমাৰ প্ৰথম কাম হ'ব কি? বাক্যটোত থকা ছাবজেক্ট, ভাব আৰু অবজেক্ট বিচাৰি লওঁ। প্ৰথমে আমি ছাবজেক্টটো বিচাৰি ল'ব লাগিব। ছাবজেক্টটো কি? The puppy, ভাবটো licked আৰু অবজেক্ট the bowl। এতিয়া আমি কি কৰিব লাগিব? অবজেক্টটো ছাবজেক্ট কৰিব লাগিব। দ্য বলটো আমি পেছিভ ভইচত কি কৰিম? ছাবজেক্ট কৰিম। দ্য বল। এতিয়া অবজেক্টটো ছাবজেক্ট কৰাৰ পিছত আমি কি কৰিম? ভাবৰ টেন্সটো চাই আমি বিভাৱ দিব লাগিব। এতিয়া লিকটো পাঁচ ৰূপত আছে। যেতিয়া ভাবৰ টেন্সটো পাঁচ ৰূপত থাকে তেতিয়া আমি কি কৰিব লাগে? ৱাছ হৈ আনিব লাগে। দ্য বল ৱাছড, ৱাছ দিয়াৰ পিছত আমি ভাবৰ থাৰ্ড ফৰ্ম দিব লাগিব। লিকড বাই দ্য পাপি। ভাবটো ভিতৰি দিয়াৰ পিছত আমি ভিতৰি মানে পাষ্ট পাৰ্টিচিপল ফৰ্মত দিয়াৰ পিছতে আমি বাই দিব লাগিব। বাইৰ পিছত ছাবজেক্টটো অবজেক্ট কৰিব লাগিব। দ্য পাপি। এতিয়া 2 নম্বৰটো চাম। দ্য ইনচেক্ট বিট দ্য লিটিল গাৰ্ল। এতিয়া ইয়াতে দ্য ইনচেক্ট হ'ল ছাবজেক্ট, বিটটো হ'ল ভাব, দ্য লিটিল গাৰ্ল এইটো হ'ল অবজেক্ট। এতিয়া এক্টিভৰ পৰা পেছিভ ভইচ কৰোঁতে আমি কি কৰিব লাগে? অবজেক্টটো ছাবজেক্ট কৰিব লাগিব। দ্য লিটিল গাৰ্ল ছাবজেক্ট কৰা হ'ল। তাৰপিছত বিটটো চাব লাগিব। এই বিট ভাবটো আমাৰ প্ৰেজেণ্ট ৰূপত আছে নে পাষ্ট ৰূপত আছে? এতিয়া বাইট বিট এইটো প্ৰেজেণ্ট পাষ্ট ৰূপত আছে। পাষ্ট ৰূপত থাকিলে আমি কি কৰিব লাগে? ৱাছ হৈ আনিব লাগে। পাষ্ট ৰূপত থাকিলে ৱাছ হৈ। দ্য লিটিল গাৰ্ল এইটো ছাবজেক্ট হৈছে। এই ছাবজেক্টটোৰ লগত আমি কি ইউজ কৰিম? ৱাছ। দ্য লিটিল গাৰ্ল ৱাছ। এতিয়া ভাবৰ থাৰ্ড ফৰ্ম হ'ব বিটেন। বিটৰ থাৰ্ড ফৰ্ম বিটেন। ভাবটো থাৰ্ড ফৰ্মত দিয়াৰ পিছত আমি বাই দিব লাগিব। বাইৰ পিছত ছাবজেক্টটো অবজেক্ট। দ্য ইনচেক্টটো অবজেক্ট কৰা হৈছে। 3 নম্বৰটো দে প্লেড ক্ৰিকেট। ছাবজেক্ট কোনটো? দে, প্লেডটো ভাব, ক্ৰিকেটটো অবজেক্ট। এতিয়া অবজেক্টটো ছাবজেক্ট কৰিম পেছিভ ভইচত। ক্ৰিকেটটো ছাবজেক্ট কৰা হৈছে। এতিয়া ভাবৰ টেন্সটো চাই আমি বিভাৱ আনিব লাগিব। তো প্লেডটো ভিটোত আছে। ভিটো মানে হ'ল পাষ্ট ৰূপ। পাষ্ট ৰূপত থাকিলে আমি ৱাছ হৈ আনিব লাগে। ক্ৰিকেট ৱাছ। প্লেড ভাবৰ থাৰ্ড ফৰ্ম দিব লাগিব। ভাবটো থাৰ্ড ফৰ্মত দিয়াৰ পিছতে আমি বাই দিব লাগিব। বাইৰ পিছত ছাবজেক্টটো অবজেক্ট হ'ব। দে হ'লে কি হ'ব? দেৰ অবজেক্টটো ডেম হ'ব। ক্ৰিকেট ৱাজ প্লেড বাই ডেম। এতিয়া 4 নম্বৰটো চাম। মিষ্টাৰ চাম টিচাৰ্ছ ফ্ৰেণ্ডছ। মিষ্টাৰ চামটো ছাবজেক্ট, টিচাৰ্ছ ভাব, ফ্ৰেণ্ডছ অবজেক্ট। এতিয়া আমি কি কৰিম? অবজেক্টটো ছাবজেক্ট কৰিম, ফ্ৰেণ্ডছটো ছাবজেক্ট কৰিম। তাৰপিছত টিচাৰ্ছ এইটো ভাবৰ টেন্সটো চাম। কোন টেন্সত আছে? ভাবৰ টেন্সটো প্ৰেজেণ্ট ৰূপত আছে। প্ৰেজেণ্ট ৰূপত থাকিলে আমি বিভাৱ হিচাপে এম ইজ আৰ আনিব লাগে। তো এম ইজ আৰু কি হ'ব? দ্য ফ্ৰেণ্ডছ ইজ। এতিয়া আমাৰ কি কৰিব লাগিব? ভাবৰ থাৰ্ড ফৰ্ম দিব লাগিব। টট বাই মিষ্টাৰ চাম।
এটা 5 নম্বৰটো সীমা draws the sketch ইয়াতে সীমা subject draws verb the sketch object এতিয়া অবজেক্টটো সাবজেক্ট কৰিম the sketch draws এটো কিহত আছে ভাৰ্বৰ টেন্সটো প্ৰেজেন্ট ৰূপত আছে প্ৰেজেন্ট ৰূপত থাকিলে আমি এমিছাৰ আনিব লাগে বিভাব হিচাপে the sketchৰ লগত এমিছাৰ কি আনিম is তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম draws থাৰ্ড ফৰ্ম কি হয় drawn the sketch is drawn ভাবটো থাৰ্ড ফৰ্মত দিয়াৰ পিছত আমি বাই দিব লাগিব বাই সীমা হলে সীমাই হ'ব এতিয়া 6 নম্বৰটো চাম they revamped the hotel they revamped মানে হল revamped পুনৰ নিৰ্মাণ কৰা এতিয়া অবজেক্টটো সাবজেক্ট কৰিম the hotel এতিয়া revampedটো পাঁচৰ ওপৰত আছে পাঁচৰ ওপৰত থাকে ওয়াছৰ আমি the hotelৰ লগত was আনিব লাগিব the hotel was revamped ভাবটো ভিতৰত দিয়াৰ পিছত আমি কি কৰিম বাই দিম বাই দিয়াৰ পিছত সাবজেক্টটো অবজেক্ট কৰিব লাগিব দে হলে দেম হ'ব এটা চাম 7 নম্বৰটো the student is studying the course এটা সাবজেক্ট হল the student is studying খিনি ভাৰ্ব টেন্স the course খিনি অবজেক্টটো সাবজেক্ট কৰিম the course সাবজেক্ট কৰাৰ পিছত আমি ভাৰ্ব টেন্সটো চাম কোন টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বিভাগ হল এমিছাৰ কি আনিব লাগিব the courseৰ লগত is the course is এতিয়া ভাৰ্বৰ লগত ing কন্টিনিউয়াস ফৰ্ম থাকিলে আইএনজিটো কি বুলি কয় কন্টিনিউয়াস ফৰ্ম বুলি কোৱা হয় কন্টিনিউয়াস ফৰ্ম যোগ হৈ থাকিলে কি কৰিব লাগে ইটো উঠাব লাগিব কেনেকৈ উঠাম বিং দি পেলাই উঠাব লাগিব the course is being to দিয়াৰ পিছত আমি কি কৰিম ভাৰ্বৰ থাৰ্ড ফৰ্মটো দিম ষ্টাডিৰ থাৰ্ড ফৰ্ম ষ্টাডিড the course is being studied by the student এতিয়া 8 নম্বৰটো চাম father baked the cookies on the weekend the subject father baked into verb the cookies into object you know others মানে বাকি অংশ এতিয়া আমি অবজেক্টটো সাবজেক্ট কৰিম অবজেক্ট কোনটো the cookies অবজেক্টটো সাবজেক্ট কৰাৰ পিছত আমি চাম ভাৰ্বৰ টেন্সটো কোন টেন্সত আছে পাঁচৰ ওপৰত আছে পাঁচৰ ওপৰত থাকিলে আমি was were দিব লাগে বিভাব হিচাপে was were কি আনিম the cookies ইটো প্লুৰাল ফৰ্ম সাবজেক্টটো কি হৈ আছে প্লুৰাল ফৰ্ম হৈ আছে তেতিয়াহলে বিভাবটো আমি প্লুৰাল ফৰ্ম দিম where the cookies were বিভাবটো দিয়াৰ পিছত আমি ভাৰ্বৰ ভিতৰত দিম baked ভাৰ্বটো ভিতৰত দিয়াৰ পিছত বাই আনিম বাইৰ পিছত সাবজেক্টটো অবজেক্ট হ'ব father on the weekend এইখিনি দিলে হ'ল দেন 9 নম্বৰটো চাম have you completed your assignment দেখি কৰিম object খিনি হল বিভাব টু সাবজেক্ট এটো ভাব এটো অবজেক্ট এটা বিভাব আছে এটো ইন্টারোগেটিভ সেন্টেন্সৰ বাক্য হয় ইন্টারোগেটিভ সেন্টেন্সৰ বাক্য হয় ইয়েস লাইভ কোৱেশ্চনৰ বাক্য তো আমি বিভাবটো আছে এটো আছে বিভাবে দিব লাগিব এতিয়া বিভাব হিচাপে যদি এক্টিভ ভয়েসত হ্যাভ বা হ্যাজ থাকে পেসিভ ভয়েসত আমি কি কৰিব লাগিব হ্যাভ বা হ্যাজ বহুৱাই বিন লগাব লাগিব বিন দিব লাগিব তো আমি কি কৰিম এতিয়া সাবজেক্টটো চাম অবজেক্টটো সাবজেক্ট হ'ব ইয়োৰ অ্যাসাইনমেন্ট হ'ব সাবজেক্ট ইয়োৰ অ্যাসাইনমেন্টৰ লগত আমি হ্যাভ হ্যাজৰ কি আনিব লাগিব হ্যাজ ইয়োৰ অ্যাসাইনমেন্ট এটা বিনটো দিব লাগিব বিন কমপ্লিটেড বাই ইউ শেষত কোৱেশ্চন মাৰ্ক দিব লাগিব 10 নম্বৰটো চাম she has mastered the subject of design the subject ইটো has mastered ইখিনি হল ভাৰ্ব টেন্স ইনি গোটেইখিনি অবজেক্ট the subject of design এতিয়া পেসিভ ভয়েস কৰতে আমি কি কৰিম the subject of design তাৰ পিছত আমি কি কৰিম বিভাব আনিব লাগিব have has থাকিলে have been has been দিব লাগিব has been mastered by her এখিনিয়ে আজি ভিডিওটো মানে ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ